মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱাকৈ এটা ধন্যবাদ দিছো এই কাৰণে যে আজি নিৰপেক্ষ সাংবাদিকৰ নাম লবলৈ গৈ অন্তত আমাৰ নামটো তেখেতে ৰাজহুৱাকৈ লৈছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত নিতুমণি শইকীয়াৰ নাম, নিতুমণি শইকীয়াৰ প্ৰশংসা। হয়, যিজন হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক কেইদিনমান আগত চিনি নাপাওঁ বুলি কৈছিল, সেই হিমন্ত বিশ্ব শৰ্মাৰ মুখতেই কিন্তু বৰ্তমান সময়ত শুনিবলৈ পোৱা গৈছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক এইজন নিতুমণি শইকীয়াৰ নাম। আচলতে কিহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিতুমণি শইকীয়াৰ নাম ল'ব লগা হ'ল আপোনালোকে জানি আচৰিত হৈ পৰিব। কাৰণ এই নিতুমণি শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক এটা সময়ত বৰ ভালকৈ ধুই থৈছে আৰু সেইবাবেই আজিৰ তাৰিখলৈ হয়তো আপোনালোকে এবাৰো নিতুমণি শইকীয়াৰ লগত কোনো ধৰণৰ টক শ্ব'ত হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বহা দেখা নাই। আৰু সকলোৱে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাই আনৰ লগত যিদৰে টক শ্ব'বোৰত বহে তেনেকৈয়ে নিতুমণি শইকীয়াৰ লগতে এবাৰ বহক। আৰু নিতুমণি শইকীয়াই সেইটো এবাৰ আহ্বান জনাইছিল যে হিমন্ত বিশ্ব শৰ্মাই মুখামুখিকৈ মোৰ লগত টক শ্ব'ত বহক। সেই কথাখিনি নিতুমণি শইকীয়াই কৈছিল, কিন্তু আজিলৈকে হিমন্ত বিশ্ব শৰ্মাক নিতুমণি শইকীয়াৰ লগত কোনো ধৰণৰ টক শ্ব'ত বহা দেখা নগ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই নিতুমণি শইকীয়াক বৰ বেয়াকৈ ধুই থৈ দিছে। আৰু সেইবাবে বহুতেই কিন্তু এইজন প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক কংগ্ৰেছৰ দালাল বুলিও নাম দিয়ে, কংগ্ৰেছৰ দালাল বুলিও কয়। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেই নিতুমণি শইকীয়াৰ নাম ল'ব লগা হৈছে। এটা সময়ত চিনি নাপাওঁ বুলি কোৱা মানুহজনৰ নাম কিন্তু বৰ্তমান সময়ত এই হিমন্ত বিশ্ব শৰ্মাই ল'ব লগা হৈছে। কাৰণটো কি আপোনালোকে নিশ্চয় জানিব বিচাৰিছে। আপোনালোকক মই গোটেই কাৰণটো আপোনালোকক জনাম, আপোনালোকে জানি আচৰিত হৈ পৰিব। আচলতে যিটো কল্পনাও কৰা নাছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই নিতুমণি শইকীয়াৰ নাম কেতিয়াবা ল'ব, আৰু সেই কল্পনা নকৰা ঘটনাটোৱে হ'ল। আৰু নিতুমণি শইকীয়াৰ নাম অৱশেষত হিমন্ত বিশ্ব শৰ্মাই ল'লে আৰু লৈ কিনি এনেকুৱা কিছু কথা ক'লে, যিখিনি কথা মই এতিয়া আপোনালোকক শুনাই আছোঁ। আপোনালোকে কথাখিনি শুনি আচৰিত হৈ পৰিব। কিনো কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিতুমণি শইকীয়াৰ বিষয়ে, আহক আমি কথাখিনি শুনো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱাকৈ এটা ধন্যবাদ দিছো এই কাৰণে যে আজি নিৰপেক্ষ সাংবাদিকৰ নাম লবলৈ গৈ অন্তত আমাৰ নামটো তেখেতে ৰাজহুৱাকৈ লৈছে। কিন্তু এইজন একেজন মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে কৈ আছিল যে কোন নিতুমণি শইকীয়া, তেখেতে নিতুমণি শইকীয়াক চিনিয়ে পোৱা নাছিল। আজি অন্তত নিৰপেক্ষ সাংবাদিকৰ তালিকাত তেখেতে নিজেই নামটো লৈছে, তাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ধন্যবাদ জনাইছো। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেঞ্জেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ।